আমাৰ আম গছত যে আঙুল লাগে প্ৰতি বছৰ যে 5টাকে লাগে। সো হেল্ল' গাইজ, গুড মৰ্নিং। এণ্ড কি খবৰ আপোনালোকৰ? এণ্ড আশা কৰোঁ সকলো খবৰ ভাল। এণ্ড স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু এইখিনিতে আমাৰ ভণ্টি গুচি গ'ল। মানে আজি আমাৰ ঘৰৰ কাষত মানে বিয়া এটা আছে আৰু ভণ্টিয়ে মানে মোক নিয়া নাই, অকলে থৈ গুচি গ'ল। চ' গাইজ, যি হোৱা হৈ গ'ল তাকে ভাবি আৰু লাভ নাই। তো এতিয়া মানে মই মানে ডাঙৰ বস্তু এটা দেখাব গৈ আছোঁ আপোনালোকক। চাই লওক বস্তুটো কি হয়। আমাক গছত মানে কি লাগিছে আমাক গছত কি লাগিছে আমাৰ গছত, মই তাকে দেখাবলৈ চেষ্টা কৰি আছোঁ ন আপোনালোকক। চাই থাকক। এয়া চাওক আমাৰ গছত আজি কি লাগিছে। এয়া চাওক আঙুৰ লাগিছে আমাৰ গছত। এয়া চাওক দেখিছে আমাৰ গছত আঙুৰ লাগিছে। দেখিব এইটো কি গছ হয়। এয়া চাওক এইটো আম গাছ হয়। আম গাছত কেতিয়াবা আঙুৰ লগাটো দেখিছে জানো? তথাপিও মানে খাই লওক। দেখিছে আমাৰ আম গছত যে আঙুৰ লাগে প্ৰতি বছৰ যে 5টাকে লাগে। আৰু গাইজ কথা এটা জানে নেকি? আজিকালি যে চুল দাড়ি কাটিবলগীয়া মানে পইচাখিনি খতম হৈ গ'ল, মানে নাইকিয়া হৈ গ'ল। চব চুল দাড়ি কাটিবলগীয়া পইচাই নাই। এতিয়া চাওক কেঁচি লৈ ল'লোঁ আৰু ফণি লৈ ল'লোঁ। মানে এতিয়া মানে এই চুলিখিনি আছে ন, এইখিনি মানে ময়ে কাটিছোঁ। এয়া চাওক আৰু বাকী পিছফালে যিখিনি আছে সেইখিনিতো আৰু কাটিব নোৱাৰোঁ, সেইকাৰণে মানে লগতো মানে কাটি দিব। তেনেহ'লে ব'লক এতিয়া চুলিখিনি আগতে কটাই লওঁ। গাইজ আজি মই চুলি কাটিম, চুলিত বহুত কাটিম। চুলি কাটিম আজি। বস্তু এটা ৰাখি দিওঁ, আপোনালোকক মই দেখাব নোৱাৰোঁ সেইটো বস্তু, মানে বহুত ভাল বস্তু হয়। খালি শুনি ল, কেঁচি ল আৰু একদম পুৰা কাটি দিবি দেই, ভালকে কাটিবি। পইচা নিদিওঁ নহ'লে। তুই মোবাইল ৰাখ না, মোবাইলটো ৰাখি দিম, পইচা নিদিওঁ পিছত হে। আপোনালোকক কটাৰ পিছত মই আপোনালোকক দেখুৱাই দিম। আৰু ই যদি আজি ভালকে নেকাটে তো পইচাখিনি মই নিদিওঁ আজি। So guys, finally মানে মই চুলি কাটি আকৌ মানে ঘৰলৈ মানে উভতি আহি আছোঁ। এতিয়া মানে গা ধুমগৈ। আৰু আজি 3 দিনৰ মূৰত মানে এদিনহে গা ধুই আছোঁ। মোৰ নিচিনা কোনে তেনেকুৱা কৰে? এবাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিব। এতিয়া গাটো আগতে ধুই লওঁ।